জালুকবাৰী সমষ্টিৰ মালিগাঁৱত কংগ্ৰেছ কৰ্মীৰ তাণ্ডৱ নিশা মালিগাঁৱৰ পাণটোত নিৰ্বাচনী প্ৰচাৰৰ মাজতে মাৰপিটৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নিয়োগৰ প্ৰচাৰৰ মাজতে সংঘটিত হয় এই মাৰপিটৰ ঘটনা কংগ্ৰেছ কৰ্মীৰ মাৰপিটত গুৰুতৰভাৱে আহত বিজেপিৰ 4 সমৰ্থক আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আমি কিছু ভিজুৱেলছ দেখুৱাই আছো সমান্তৰালকৈ জালুকবাৰী সমষ্টিৰ মালিগাঁৱত কংগ্ৰেছ কৰ্মীৰ তাণ্ডৱ পৰিলক্ষিত হৈছে নিশা মালিগাঁৱৰ পাণটোত নিৰ্বাচনী প্ৰচাৰৰ মাজতে মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নিয়োগৰ প্ৰচাৰৰ মাজতে সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা কংগ্ৰেছ কৰ্মীৰ মাৰপিটত গুৰুতৰভাৱে আহত হৈছে বিজেপিৰ 4 সমৰ্থক আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু শেহতীয়াকৈ ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আৰু আমি দৃশ্যাংশ দেখুৱাইছো যেহেতু নিৰ্বাচন সমাগত আৰু তাৰ মাজতে এনেদৰে দেখিবলৈ পোৱা গৈছে জালুকবাৰী সমষ্টিৰ মালিগাঁৱত কংগ্ৰেছ কৰ্মীৰ মাজত এনেদৰে যুঁজ দেখিবলৈ পোৱা গৈছে তাণ্ডৱ দেখিবলৈ পোৱা গৈছে নিশা মালিগাঁৱৰ পাণটোত নিৰ্বাচনী প্ৰচাৰৰ মাজতে মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নিয়োগৰ প্ৰচাৰৰ মাজতে এই মাৰপিটৰ ঘটনা সংঘটিত হয় কংগ্ৰেছ কৰ্মীৰ মাৰপিটত গুৰুতৰভাৱে আহত হৈছে বিজেপিৰ 4 সমৰ্থক আৰু ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু আমি কিছু ভিজুৱেলছ দেখুৱাই আছো যেহেতু নিৰ্বাচন সমাগত আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে জালুকবাৰী সমষ্টিৰ মালিগাঁৱত কংগ্ৰেছ কৰ্মীৰ তাণ্ডৱ নিশা মালিগাঁৱৰ পাণটোত নিৰ্বাচনী প্ৰচাৰৰ মাজতে মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নিয়োগৰ প্ৰচাৰৰ মাজতে এই মাৰপিটৰ ঘটনা সংঘটিত হয় কংগ্ৰেছ কৰ্মীৰ মাৰপিটত গুৰুতৰভাৱে আহত বিজেপিৰ 4 গৰাকীকৈ সমৰ্থক আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে পাণ্ডু তিনিআলিৰ পৰা আহি আছিলোঁ আৰু আজি আমাৰ পাণ্ডুত আমাৰ মৰমৰ ৰিণিকী বাইদেউ মেমে সোমাইছিলে মিটিং কৰিবৰ কাৰণে তো সোমোৱাৰ পিছত আমাৰ মিটিংখন শেষ হ'ল শেষ হোৱাৰ পিছত মানুহখিনি ঘৰত গৈ আছিলে আমি এইখিনি চাই আছিলোঁ যে ঘৰত গৈ আছে ভালকৈ এইটো টাইমতে কয়েকশ মানে 2-500 মানুহ হ'ব এনেকুৱা বাইক লৈ পুৰা হুলস্থুলকৈ আহি আছে মানে এনেকুৱা পৰিস্থিতি আমি আগত দেখাই নাই পাণ্ডুত ক'বলৈ গ'লে বাংলাদেশী হ'ব এনেকুৱা পৰিস্থিতি মানে আগততো পাণ্ডুত নাছিলে তাৰপিছত আমি চালোঁ যে এনেকুৱা আহিছে পুৰা টোন কাটি আছে কিবা কিবি কৈ আছে CM ছাৰৰ নামত আমাৰ দাদাৰ নামত কৈ আছিলে কোৱাৰ পিছত ইয়াতে ওলাই গ'ল ওলাই যোৱাৰ পিছত আমি ওলাই দিলোঁ ছাৰৰ লগত ছাৰ আহিলে আমি ওলাই দিলোঁ ওলাই দিয়াৰ পিছত জাষ্ট এইখিনি পালে কলেজ গেটখিনি তাৰপিছত পুৰা গাড়ী লৈ পিকআপত আমাৰ ল'ৰাকেইটাক হেৰি কৰিলে মানে ভৰি পৰি লৈ গ'লে মোক ঢাকা মোৰ হেৰিটো লাগিছে ঢাকা মাৰিছে পৰি গ'লো পৰাৰ পিছত ইঞ্জিনত অলপ ভুল হৈছে তেখেতক পুৰা ছিঙি গৈছে এতিয়া আমি এইটোৱে বিচাৰোঁ যে এইটো বিচাৰ হ'ব লাগে ন্যায় হ'ব লাগে আমাৰ দাদাৰ কাৰণে আমি জান দিব পাৰোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা দাদা হয় নতুন কেণ্ডিডেট নতুন মুখ বোলে চিনাকি নাই আমি চিনে নাপাওঁ তেখেতক কংগ্ৰেছৰ প্ৰাৰ্থী বুলি নিজকে পৰিচয় দিছে আজিলৈকে পাণ্ডুত মুখে দেখাব পৰা নাই তেখেতে গাড়ীৰ পৰাইতো হেৰি কৰিছে না নিৰ্দেশ দিছে নিৰ্দেশৰ পিছতে এনেকুৱা গাড়ীটো স্পীডত লৈছে আৰু এইটো গাড়ী দি এনেকুৱা হৈছে আমিতো সহ্য নকৰোঁ আৰু আমাৰ দাদাৰ কাৰণে এনেকুৱা কৈছে দাদাৰ কাৰণে আমি জান দিব পাৰোঁ আজি এইটো হৈছেতো জান দিব পাৰোঁ আৰু আমিওতো ল'ব পাৰিলোঁ আমিতো একো কৰা নাই ৰেলীত প্ৰায় ক'বলৈ গ'লে 3-4 মানুহ আছিলে আৰু বাইক লৈ চব উৰণটি হেলমেটো নাছিলে শান্তিপূৰ্ণভাৱে নিৰ্বাচন হয় এইটো এটা মানে তেখেতে এটা পলিচি মেকিং কৰিছে পাণ্ডুটো অশান্তি কৰাৰ কাৰণে এইটো পলিচি মেকিং আজি কংগ্ৰেছৰ কেণ্ডিডেট বিধেয়ক কাকে চিনিও নাপায় কোনো মানুহে চিনি নাপায় কোভিডৰ পিৰিয়ডৰ পৰা আজিলৈকে কোনোদিন তেখেতে পাণ্ডুত মালিগাঁৱত ভৰি দিব পাৰিছিল নতুন সমষ্টিক তাক চিনি পাইছিল কোনোবা আজিলৈকে কোনো ছচিয়েল এক্টিভিটি নাই আহি গ'ল হিৰোইনৰ নিচিনা ইয়াতে পাণ্ডু মানুহে কেণ্ডিডেট ভোট দিব ইহঁতে এইখিনি কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰাৰ কাৰণে এইখিনি কৰিছে আৰু কণ্ট্ৰভাৰ্চি ক্ৰিয়েট মানুহে গম পায় যোন মানুহে আমাৰ লগত দিন ৰাতি আমাৰ কভিড পিৰিয়ডৰ পৰা কভিডত মানুহৰ একো নাই হেমন্ত বিশ্ব শৰ্মা আমাক বচাই ৰাখিছিল এই পাণ্ডু মালিগাঁও বৃহত্তৰ জালুকবাৰী সমষ্টি তেতিয়া ক'ত আছিল তেতিয়া কংগ্ৰেছৰ সমষ্টি এতিয়া ইহঁতে আহিছে গিমিক সৃষ্টি কৰা এই নেওক বিদিশা নেওক নেকি তাক নাজানো তাই কিবা হয় কেণ্ডিডেট হয় তো তেখেতে চাগে দিছে নিৰ্দেশ কি সিহঁতক মাৰ কংগ্ৰেছৰ যোনটো ফ্লেগৰ যোনটো দাণ্ডাবিলাক সেইবোৰ দি প্ৰথম মাৰা আৰম্ভ কৰিছে মাৰিকে চকুত সোমাইছে মাথা ফাটাইছে আমি ৰৈ থকা নাই মানে আমি যেতিয়া দেখা পাইছো বহুত পৰিস্থিতি বেয়া হৈ আছে আমি গ'লো চাবৰ কাৰণে আমি আমাৰখিনি ক'লো তন্ত্ৰে পিনা বাদ দে এইবিলাক যাব দে সিহঁতে শান্তিপূৰ্ণভাৱে সিহঁতৰ মাইণ্ড ছেটটো হ'ল সিহঁতৰ পাকিস্তানৰ এজেণ্টৰ মানুহ এইবিলাক সিহঁতৰ মাইণ্ড ছেট বেলেগত থাকিলে বম ফুটোৱা কিবা ফুটোৱা এইকাৰণে সিহঁতে কাজিয়া কৰিব আহিছে
এহেঁতে আহিছে কাজিয়া কৰিবৰ কাৰণে সিহঁতৰ সৃষ্টি সিহঁতৰ কামটো হ'ল কাজিয়া কৰাৰ আৰু ইহঁতৰ মটিভ আছিল কি আমি আহিম এই পাণ্ডুত আৰু কাজিয়া এখন কৰিম কৰি কিনে আমি ইহঁতক বদনাম কৰিম আমাৰ 4জন এজনৰ ভৰিৰ ওপৰেদি বিদিশা নেওগৰ গাড়ীখন থাৰখন উঠি কিনে পুৰা ভৰিখন চেচ এজনৰ মাথাত পৰিছে ইহঁতৰ লাঠিৰ কোপ আৰু বাটা মাৰিছে এহেঁতে কিবা বহুত বেয়া বস্তু মাৰিছে বাটাম দি মাৰিছে লাঠি দি মাৰিছে বহুত বেয়াকে মাৰিছে মাথা ফাটাইছে এটা আছে পেচেণ্ট আছে সিহঁতে আমাৰ মামাৰ সমষ্টিত আহি কিনে এনেকা উৎপাত কৰিছে আৰু মই বাইকৰ চাইড দি যাই আছিলো মোক কি কৈ আছে চেপা মাৰি দে বোলে চেপা মাৰি দে আমাৰ ভাইকেইটাৰ ওপৰতো সিহঁতে উৎপাত কৰিছে মাৰ ধৰ কৰিছে সিহঁতে বিচাৰ লাগে এনেদৰে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ কৰ্মীৰ তাণ্ডৱ পোহৰলৈ আহিছে আৰু কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত 4গৰাকীকৈ বিজেপি কৰ্মী আহত হৈছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে